আজি আমি এই ৰাস্তাটো মানে কি হৈছে আমি সকলো ৰাইজে একত্ৰিত হৈ আমি নিৰ্মাণ কৰিবলৈ বাধ্য হৈ পৰিছোঁ কাৰণ আমাৰ বিভিন্ন জনগোষ্ঠীৰে সমৃদ্ধ আমাৰ এই অঞ্চলটি যাতায়াতৰ বাবে বহুতো অসুবিধা হৈছে সেয়েহে আমি সকলোৱে মিলি গাঁঠি ধন খৰচ কৰি আজি নিৰ্মাণ কৰিছোঁ কাৰণ আমাৰ ইয়াত মানে কোনো চৰকাৰীভাৱে সুবিধা আমি পোৱা নাই এই ৰাস্তাটো নিৰ্মাণ কৰিবৰ কাৰণে বা আমাক এতিয়ালৈকে তেওঁলোকৰ চকুত আমি আহি পৰা নাই চাগে যিহেতু কাৰণ আমাৰ বহুত অসুবিধা হৈছে মানে স্কুললৈ যোৱা ল'ৰা ছোৱালীৰ কাৰণে অসুবিধা হৈছে আমাৰ স্থানীয় ৰাইজসকল বজাৰ সমাৰ কৰিবৰ কাৰণে অসুবিধা হৈছে বা বিভিন্ন কাম কৰিবলৈ অহা যোৱা কৰাটোও অসুবিধা হৈছে সেয়েহে আমি আজি এই পদক্ষেপ হাতত ল'বলগীয়া হৈছে আৰু আমি অনুৰোধ জনাইছোঁ তেওঁলোকক যাতে বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰী যি বিভাগত আছে তেওঁলোকে আমাৰ এই ৰাস্তাটো যদি ভালদৰে নিৰ্মাণ কৰি দিয়ে আমি তেওঁলোকক ধন্যবাদ জনাম আৰু যদি নিৰ্মাণ কৰি নিদিয়ে আগৰ বক্তাই কোৱা ধৰণে আমি হয়তো চাগে পঞ্চায়ত ইলেকশ্যন বৰ্জন কৰিম বুলি কৈছে তেওঁলোকে এই ৰাস্তাটো আমাৰ বৃহত্তৰ অঞ্চলৰ সংযোগী পথ ইয়াত আজি 2 বছৰে মাননীয় বিধায়ক অমিয় কুমাৰ ভূঞাদেৱ আহি বাৰম্বাৰ ৰাইজক আভুৱা ভৰাই তেওঁ কৈছে যে এই ৰাস্তাটোত অতি সোনকালে নিৰ্মাণ কৰা হ'ব কিন্তু কাৰ্যত আমি দেখিলোঁ এই ৰাস্তা আৰু হোৱাৰ সম্ভাৱনা নাই গতিকে আমি আজি ৰাইজে আমাৰ পকেটৰ ধন গাঁঠি ধন ভাঙি আমি এই পথছোৱা আমি নিৰ্মাণ আমি মানে হেৰি কৰিলোঁ এতিয়া আমি অসম চৰকাৰ তথা লখিমপুৰ প্ৰশাসনক আমি স্পষ্টভাৱে আমি জনাই দিছোঁ যে অহা পঞ্চায়ত ইলেকশ্যন এছেম্বলি ইলেকশ্যন আমি সম্পূৰ্ণ বয়কট কৰি আমি এইটো বৰ্জন কৰিম আৰু তেওঁলোকে ইয়াত ভোট বিচাৰি আহিবলৈ কোনো ধৰণৰ অধিকাৰ নহ'ব ইয়াকে আমি প্ৰশাসনখনক এই মিডিয়াৰ যোগেদি আমি অসম চৰকাৰ লখিমপুৰ জিলা প্ৰশাসন স্থানীয় বিধায়কক আমি অৱগত কৰিলোঁ 3 বছৰ মানে 3 বছৰ পূৰা হোৱা নাই 2 বছৰ পাৰ হৈ গৈছে দলংখন ছিগি যোৱা তাৰ ছিগি যোৱাৰ পিছৰ পৰা ধৰি বিধায়কক নিমন্ত্ৰণ জনোৱা হৈছে পঞ্চায়ত আমাক একেবাৰে কাষতে লাগিছে নিচে কাষতে পঞ্চায়ত আছে ৰাজগড় পঞ্চায়তৰ সভাপতি আছিলে তেতিয়া আপোনাৰ মঞ্জু ভূঞা ডাঙৰীয়ানী তেখেতক মতা হৈছে ছেক্ৰেটাৰী মতা হৈছে বিভিন্ন মানুহ ইয়ালৈ নিমন্ত্ৰণ জনোৱা হৈছে চবৰ কাৰণে দলংখন দেখুওৱা হ'ল যে আমাৰ এইখিনিৰ পৰা মানে মানুহ অহা যোৱা কৰিবৰ কাৰণে এইখিনি থিতাতে বৰ্ডাৰখন আছে অৰুণাচল বৰ্ডাৰ আছে অৰুণাচল আমাৰ কাষতে আছে পাপুমপাৰা টি ষ্টেট আছে ওচৰতে ইয়াত চাহপাতৰ খেতি আশে পাশে দেখিব আপোনালোকে চাহপাতৰ খেতি আছে চাহপাতৰ খেতিয়কসকলে চাহপাত ইয়াৰ পৰা মূৰত কঢ়িয়াই দলঙৰ ইপাৰলৈ থয় তাৰপিছত গাড়ীয়ে ইয়াৰ পৰা নিয়ে ইমান কষ্ট হৈছে ল'ৰা ছোৱালী ইয়াৰ পৰা প্ৰায় 500 ল'ৰা ছোৱালীৰ ওপৰত এই সোণাজুলিলৈ যায় কাৰণ ধৰ্মগড় স্কুলখন অলৰেডি চৰকাৰে বন্ধ কৰি দিলে চন্দুলি হেৰিয়ত LP স্কুল বন্ধ কৰিছে হাইস্কুল বন্ধ কৰিছে চব বন্ধ কৰি দিয়াৰ পিছত এতিয়া ল'ৰা ছোৱালীবিলাকে চাইকেল লৈ ইয়াৰ পৰা চাইকেল ইয়াত থৈ যায় নামঘৰত চাইকেল থৈ ইয়াৰ পৰা প্ৰায় 1-1.5 কিলোমিটাৰ আঁতৰত আছে স্কুল তালৈ অহা যোৱা কৰিবলগীয়া হৈছে এনেকুৱা এটা অৱস্থা হৈছে যে গাড়ী এখন নাযায় মানুহৰ মটৰচাইকেল এখন ইফালে নাযায় আপোনালোকে নিজে দেখিছে চাওকচোন এইটো ৰাস্তা বুলি ক'ব পাৰে নেকি এইটো ৰাস্তাৰ ব্যৱস্থা নাই ইয়াত নাই বাঁহৰ দলং দিব পৰা ব্যৱস্থা আছে না কাঠৰ দলং কিবা এটা ব্যৱস্থা কৰিব না হাকু দিব পাৰে আজিকালিতো তেনেকুৱা চিষ্টেম নাই এখন ইমান ধুনীয়া চৰকাৰ চলি আছে নহয় জানো এখন আমাৰ ইয়াত সকলো মানুহে কয় যে অসম চৰকাৰখন এতিয়া বৰ ধুনীয়া চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ আণ্ডাৰত এখন ভাল ধুনীয়া চৰকাৰ চলি আছে তেতিয়া ধুনীয়া চৰকাৰ চলি থকা অৱস্থাত তেখেতসকলৰ লিডাৰসকলে কি চকুত নপৰে নেকি যে এখন ভগা দলং এখন 1 কোটি 1.5 কোটি টকা খৰচ কৰি বনোৱা দলং এখনৰ কাষত স্পেয়াৰ বান নাই কিবা নাই একো এটা ব্যৱস্থা নাই আপোনালোকে ভালকৈ চাওকচোন এই ইয়াৰ পৰা JCB লগাই আজি মহিলাসকলে ওলাই আহিছে আমাৰ যুৱক যুৱতীসকল ওলাই আহি ঘৰে ঘৰে 50 টকা 100 টকা 10 টকা 20 টকালৈকে পইচা দিছে এইখিনি আমি নিজ চকুৰে দেখিছোঁ কোনোবা ঠাণ্ডা বটল এটা আনি দিছোঁ বেয়া লগাৰ কাৰণে তেখেতসকলে লাগি যুঁজি এই ৰাস্তাটো বনাইছে অকল ল'ৰা ছোৱালী আৰু এই চাহপাতৰ যিসকল ব্যৱসায় আমি আচলতে একেবাৰে চহা খেতিয়ক আমি মানুহে হাঁহে এইবিলাক ৰাস্তাত অহা যোৱা কৰিলে মানে এইটো আপোনালোকৰ ঘৰটো কোনডোখৰত আছে বুলি ক'লে আমাৰ মানুহবিলাকে হাঁহে যে এনেকুৱা এটা বেয়া ৰাস্তাত এনেকুৱা এখন ভগা দলঙৰ ৰাস্তাত চাকেনে চৰকাৰে কি আপোনালোকে একো সুবিধা নিদিয়ে সুবিধা কিমান দিছে এনেকৈ এপাক আপোনালোকে ঘূৰাই দিলে দেখিব কেমেৰা আপোনালোকে ঘূৰাই দিলে দেখিব আমাৰ কোনো ফালৰ পৰা আমাৰ মানে সুবিধা নাই বিধায়ক দুবাৰ আহিছে এবাৰকৈ নহয় অমিয় ভূঞাই দুবাৰকৈ আহিছে তেখেতে PWD ডিপাৰ্টমেণ্টৰ মানুহ লৈও আহিলে স্পেয়াৰ বান্ধি 60 লাখ টকা চেংচন হ'ব বুলি কৈছিলে নিতুমণি বৰুৱা আহিছিলে তাৰপিছত আৰু মানে বিভিন্ন ধৰণৰ বহুত লিডাৰ আহিছে বহুতবাৰ গাড়ীয়ে ইয়াত চমক দিছে বহুতবাৰ এইটো ৰাস্তা জোখমাখ কৰিছে ধেৰ কিবা কিবি কৈছে 60 লাখ 70 লাখ টকা চেংচন হ'ব আপোনালোকে 2 বছৰৰ ভিতৰত ৰাস্তা হ'ব এমাহৰ ভিতৰত হ'ব যোৱাবাৰ বাৰিষা কৈ থৈ গ'ল যে আপোনাৰ 15 দিনৰ ভিতৰত আপোনালোকৰ ৰাস্তা নহ'লে মোক ক'ব বুলি কৈছিলে অমিয় ভূঞা ডাঙৰীয়া সেইজন মানুহ আজি দেখিবলৈ ইয়াত